সম্প্ৰচাৰ কৰিছিলোঁ এটা আচলতে ভিডিঅ'ই সমগ্ৰ যোৰহাটত সমগ্ৰ মৰিয়নিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল দুজন দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰা হৈছিল মৰিয়নিত তেওঁলোকৰ দেহৰ পৰা দুৰ্গন্ধ ওলাইছিল আৰু শেষত গম পোৱা হৈছিল সেই দুইজন ৰোগীক JMCHৰ পৰা সেই মৰিয়নি সেই স্থানত পেলাই থৈ যোৱা হৈছিল আৰু প্ৰথমতে আমি JMCHৰ কৰ্তৃপক্ষক আমি এই কথা জনাইছিলোঁ আৰু JMCH কৰ্তৃপক্ষৰ পিছৰ পৰা জনোৱা হৈছিল যে তেওঁলোকে তেনে ধৰণৰ ৰোগী পঠাই দিয়া নাই কিন্তু আজি পুৱাৰ ভাগত পুনৰ সেই ৰোগী দুজনক সেই মৰিয়নিৰ যিখিনি স্থানত উদ্ধাৰ হৈছিল সেইখিনি স্থানত কেনেদৰে থৈ গৈছিল অটোখনত কেনেদৰে ৰোগী দুজনক উঠাই অনা হৈছিল অতি সংকট তেওঁলোকে অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁলোকক লৈ অনা হৈছিল এজন অটো চালকে তেওঁলোকক লৈ আহিছিল কালি আমি এই প্ৰসংগটো উল্লেখ কৰিছিলোঁ যে এখন অটোত এখন টেম্পুত উঠাই দুজন ৰোগীক তালৈ লৈ অনা হৈছিল সেই ভিডিঅ' আমাৰ ওচৰত আহি পৰিছে গতিকে সেই ভিডিঅ' আমি আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ আৰু স্থানীয় ৰাইজে সেই ব্যক্তি দুজনক সেইখিনি স্থানত থৈ যোৱাত কিন্তু বাধা দিছিল আৰু অটো চালকজনে সেই সন্দৰ্ভত কি কৈছিল সেই ভিডিঅ'টো আমাৰ হাতত আহি পৰিছে প্ৰথমে এই ভিডিঅ'টো আমি চাই লওঁ আহক এই মেডিকেলৰ পৰা পঠাই আছে মানুহ ন কোন জেগাৰ পৰা পঠাই আছে কি কিডনি ওলাইছে না কি ওলাইছে মেডিকেল উলিয়াই পঠিয়াই দিলে নহয় ফটো মাৰিলে মেডিকেল এই বেমাৰী মানুহ কেনেকৈ মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে ট্ৰেইনত ডাইৰেক্ট উঠাই দিয়ক তেতিয়া ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই আমি বুজি পোৱা নাই ট্ৰেইনত যদি নুঠায় বাইদেৱে কৈছে মেডিকেলত ট্ৰেইনত উঠাবলৈ আপুনি ইয়াত কেনেকৈ পেলাইছে মোক ক'লে আপোনাৰ ড্ৰাইভৰ आप लोग उठा लो उठा के ले जाओ आप लोग लेके आप लोग उठा के लेके जाओ मोरी टाउনত কোনো ফালে থৈ দিব ইয়াত নথব এনেকৈ পেলাই থৈ যোৱা মানে নিয়ম নহয় ন আপোনালোকৰ মানুহ এটা জানিব লাগে এইটো মানুহটো ইমান কষ্টত ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে এই বাহিৰত থ'লে মৰিব মানুহটো এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব অৱস্থাটো চাওকচোন সিহঁতৰ আৰু মেডিকেলত হয় দেখিলে কেনেদৰে এখন অটোত দুজন লোকক তুলি অনা হৈছিল মৰিয়নিলৈ আৰু তেওঁলোকক যোনজন অটো চালকে তেওঁক নমাব বিচাৰিছিল সেইখিনি স্থানত কিন্তু স্থানীয় ৰাইজে তেওঁলোকক বাধা দিছিল সুধিছিল যে ক'ৰ পৰা লৈ অনা হৈছে তেতিয়া তেওঁলোকে কৈছিল যে JMCHৰ পৰা লৈ অনা হৈছিলে আৰু তেওঁলোকক প্ৰথমতে ৰেলত উঠাবলৈ অনা বুলি কৈছিল কিন্তু তেতিয়া কৈছে যে ৰেলত আমি উঠাব নোৱাৰোঁ তেওঁলোকে কেনেকৈ যায় সেইটো কথা অটো চালকজনে কৈছে মই নাজানো মোক ইয়াতে থ'বলৈ কৈছে মই ইয়াতে থৈ যাম গতিকে কোনে পঠাইছে কি কৰিছে এই সন্দৰ্ভত যিহেতু আমাৰ বাতৰি সম্প্ৰচাৰ হ'ল আৰু JMCH কৰ্তৃপক্ষৰ ফালৰ পৰাও দুপৰীয়া ভাগত এখন তেখেতে বাইট দিলে ছুপাৰিণ্টেণ্ডেণ্টে বাইট দিছিলে তেওঁ কৈছিলে যে সংবাদ মাধ্যমত JMCHৰ অমানৱীয় কাণ্ড বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হৈছে তেনেকুৱা ধৰণৰ কোনো ভুৱা অমানৱীয় কাণ্ড JMCH কৰ্তৃপক্ষই কৰা নাই JMCH কৰ্তৃপক্ষই কিন্তু এটা ওলোটা মন্তব্য দিছিল JMCH কৰ্তৃপক্ষই এই সন্দৰ্ভত কালি কৈছিল যে দুজন ৰোগীৰ কথা আমি কালি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ মৰিয়নিত দুজন ৰোগী উদ্ধাৰ হৈছিল তেওঁলোক কিন্তু নিৰুদ্দেশ বুলি JMCH কৰ্তৃপক্ষই এজাহাৰ দিছিল আৰু দুইজন ৰোগী তেওঁলোকে JMCH কৰ্তৃপক্ষৰ ছুপাৰিণ্টেণ্ডেণ্টে কোৱা মতে 12 নৱেম্বৰত এজন আহিছিল এজন 27 নৱেম্বৰত আহিছিল আৰু 1 ডিচেম্বৰৰ দিনটোত তেওঁলোক হঠাৎ ৱাৰ্ডৰ পৰা নাইকিয়া হয় আৰু তেওঁলোকৰ নাম JMCHৰ তাত সন্নিৱিষ্ট হোৱা নাছিল কাৰণ তেওঁলোক 108ত আহিছিল গতিকে JMCH কৰ্তৃপক্ষই এই সন্দৰ্ভত কি মন্তব্য কৰিছিল সেইটো আমি প্ৰথমতে আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছোঁ বাতৰিটো এনেকৈ প্ৰচাৰ কৰা হৈছিলে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অমানৱীয় মানে ব্যৱহাৰ কৰিছে আৰু অমানৱীয় পদ্ধতি লৈছে আৰু দুজন ৰোগীক মৰিয়নি ষ্টেচনত গৈ পেলাই থৈ আহিছে বুলি কয় আৰু এইটো তাত উল্লেখ কৰা হৈছে যে তেখেতলোকৰ ভৰিত প্লাষ্টাৰ আছিলে খবৰটো গম পোৱাৰ লগে লগে মই যিহেতু প্লাষ্টাৰটো হাড় ভাঙিলে লগোৱা হয় অস্থিৰোগ চিকিৎসা আমাৰ বিভাগৰ মুৰব্বীক মই ফোন কৰি মই তেখেতক কথাটো গোটেইখিনি জানি বুজি লৈ এটা মোক ৰিপৰ্ট দিবলৈ মই তেখেতক আদেশ দিলোঁ ইয়াৰ পিছত তেখেতে যিখন মোৰ কাগজ আহিছে তাত লিখা আছে যে আপোনাৰ ইয়াত কিন্তু আননোন পেচেণ্ট কোনো ইয়াত মই নাম যদিও কৈছে মই নাম নাজানো আননোন ইয়াত নাম নজনাকৈ তেনেকৈ দুজন পেচেণ্ট ইয়াত আহিছিলে তেখেতলোক এজন আহিছিলে আপোনাৰ 12 নৱেম্বৰত এজন আহিছিলে আপোনাৰ 27 নৱেম্বৰত সেইটো ক'ৰ পৰা আহিছিলে গম পোৱা নাযায় কাৰণ 108 উঠাই তেনেকৈ সময় থৈ গ'লি আহি কোনো লগত নাছিলে কিন্তু তেখেতলোকে দুইজনে যিখিনি চিকিৎসা দিব লাগে গোটেইখিনি বা যিখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা গোটেইখিনি কৰা হৈছিলে আৰু গোটেইখিনি আমি কোনো তাত যে যিটো কথা ওলাইছে কোনো এটা পইচা কথা নাছিলে, কোনো ফিজ দিবলগীয়া হোৱা নাই, ফ্ৰীকৈ গোটেইকৈ চিকিৎসা আৰু ডক্টৰসকলো নিজেও লাগি যিখিনি যথাসম্ভৱ যিখিনি পাৰে সহায় সহযোগ আগবঢ়াইছিলে। তাৰপিছত 1 তাৰিখে এই পেচেণ্টকেইজন তেখেতলোক এবস্কন হৈ গ'ল, মানে যেতিয়া ৱাৰ্ডত বিচনাত নোপোৱাতে আমাৰ এটা নিয়ম পদ্ধতি আছে, আমি পুলিচক জনাওঁ অৱস্থাত, তেখেতলোকে জনাইছে পুলিচক 1 ডিচেম্বৰত হয়। ইমানখিনি কথা। আৰু এটা কথা আপোনাৰ যিটো অমানৱীয় যিটো কথাটো ওলাইছে, আপোনালোকক মই অনুৰোধ জনাম, বৰ্তমান আমাৰ মেডিকেল কলেজত তেনেকুৱা বহুকেইজন ৰোগী আছে যাৰ কোনো নাই বা তেখেতলোকৰ পৰিচয়টো অৱস্থা বেয়া হৈ আহিছিলে, পৰিচয়টো এতিয়া পোৱা গৈছে। JMCH কৰ্তৃপক্ষৰ মন্তব্য শুনিলে তেওঁলোকে কৈছে যে ৰোগী দুজন ৱাৰ্ডৰ পৰা নাইকিয়া হৈছিল। এটা প্ৰশ্ন হৈছে যে JMCHৰ নিচিনা এখন হাস্পতালৰ পৰা দুজন ৰোগী নাইকিয়া হ'ল, যোৰহাট আৰক্ষীক খবৰ দিয়া হ'ল, কিন্তু বৰ্তমানলৈকে তেওঁলোকে খবৰ নাপালে। স্থানীয় ৰাইজৰ পৰা এটা ভিডিঅ' আহি সংবাদ মাধ্যমৰ হাতত পৰিল, তাৰপিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিল। আৰু আটাইতকৈ ডাঙৰ কথা, যিটো প্ৰথমতে আমি মৰিয়নিৰ যিটো ভিডিঅ' আমি আপোনালোকক দেখুৱালোঁ, যিটো ভিডিঅ'ত দুজন ব্যক্তিক অটোখনৰ পৰা নমাবলৈ লোৱা হৈছিল, আৰু সেইটো সময়ত অটোৱালাজনে কিন্তু বা অটো চালকজনে কিন্তু বাৰে বাৰে কৈছে যে বাইদেৱে মোক নমাবলৈ কৈছে। সেইকাৰণে আমি লিখিছোঁ যে JMCH কাণ্ড, বাইদেউ কোন? এতিয়া বাইদেউক বিচাৰিব লাগিব, কাৰণ JMCHৰ পৰা এগৰাকী মহিলাই মানে বাইদেৱে তেওঁলোকক পঠাই দিছিল আৰু মৰিয়নিৰ তেখেতলোকক নমাই থৈ যাবলৈ কৈছিল। গতিকে JMCH কৰ্তৃপক্ষই যিটো মন্তব্য কৰিছে 1 ডিচেম্বৰৰ পৰা ৰোগী নাইকিয়া হ'ল ৱাৰ্ডৰ পৰা, সেইটো এটা প্ৰশ্ন থাকিব, কাৰণ যোৰহাট মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰোগী নাইকিয়া হৈছে। গতিকে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত কি তদন্ত কৰিছে, যোৰহাট আৰক্ষীয়ে এই গোচৰটো যিহেতু JMCH কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে, সেই সময়ত JMCHে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ তদন্ত কৰিছে সেইটো যোৰহাট আৰক্ষীলৈ প্ৰশ্ন থাকিব। দ্বিতীয়টো প্ৰশ্ন, JMCHৰ যি নিৰাপত্তাৰক্ষী আছে, কেনেদৰে নিৰাপত্তাৰক্ষী থকাৰ পাছত দুজন ৰোগী এটা ৱাৰ্ডৰ পৰা, যিহেতু ছুপাৰিণ্টেণ্ডেণ্টে নিজেই কৈছে যে 1 ডিচেম্বৰৰ পৰা তেওঁলোক নাইকিয়া হৈছিল, এই সন্দৰ্ভত আমি যোৰহাট আৰক্ষীক জনাইছোঁ। গতিকে কেনেকৈ নাইকিয়া হ'ল সেইটো এটা ডাঙৰ, ৰোগীসকল তাত সুৰক্ষিত হয় নে নহয়, কাৰণ তাতে শিশু ৱাৰ্ড আছে, অন্য বিভিন্ন ধৰণৰ ৰোগী তাত যায়। আৰু আটাইতকৈ ডাঙৰ কথা, যি অৱস্থাত দুজন ৰোগীক দুৰ্ঘটনাগ্ৰস্ত লোকক মৰিয়নিলৈ পঠাই দিয়া হৈছিল, তেওঁলোকে স্থানীয় ৰাইজেও প্ৰশ্ন কৰিছে যে কিবা কাৰণত যি মানৱ অংগ ব্যৱসায়ী আছে, যিসকল লোকে এনেকুৱা ধৰণৰ অসহায় লোকৰ পৰা মানৱ অংগ কাঢ়ি লৈ যায়, তেনেকুৱা ধৰণৰ চক্ৰ জড়িত হৈ আছে নেকি? JMCHৰ ভিতৰত তেনেকুৱা ধৰণৰ চক্ৰ সক্ৰিয় হৈ আছে নেকি? এই বাইদেউগৰাকী কোন? সেইটো কিন্তু JMCHৰ কৰ্তৃপক্ষৰ দায়িত্ব আছে, যোৰহাট আৰক্ষীৰ দায়িত্ব আছে। তাতোতকৈ ডাঙৰ কথা, এই ব্যক্তি দুজন, যি দুজন 12 নৱেম্বৰত আহিছিল আৰু 27 নৱেম্বৰত আহিছিল, এই দুজনৰ নাম নাজানে বুলি কৈছে তেওঁলোকে, কাৰণ 108ত আহিছে। গতিকে সেইবোৰ বহুত প্ৰশ্ন আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে JMCH কৰ্তৃপক্ষই ক'লে আমি এজাহাৰ দিছোঁ, যোৰহাট আৰক্ষীয়ে তদন্ত কৰিব। তাতোতকৈ ডাঙৰ কথা, সেই দুজন ব্যক্তি বৰ্তমানো সেই স্থানতে আছে, তিলকৈ তেওঁলোকে মৃত্যুৰে যুঁজি আছে, কাৰণ এই ডিচেম্বৰ মাহত হাড়কোপোৱা জাৰত আহত দুজন লোকক মানৱীয়তাৰ খাতিৰত হ'লেও কোনো লোক তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি আহিবলৈ এইটো ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ দায়িত্ব আছে, মৰিয়নি আৰক্ষীৰ দায়িত্ব আছে। কিন্তু JMCHৰ নিচিনা এখন চিকিৎসালয়ৰ পৰা ৰোগী নাইকিয়া হোৱা, দ্বিতীয়তে এইগৰাকী বাইদেউ কোন তেওঁলোক, কাৰণ আমি দেখিছোঁ JMCHতো দেখিছোঁ বিভিন্ন ধৰণৰ দালাল চক্ৰ তাত জড়িত হৈ থাকে, তেজৰ দালালি কৰে, শিশু চুৰি কৰে, বিভিন্ন ধৰণৰ অসহায় তালে অহা লোকক, যি হস্পিটেলৰ বিষয়ে বিশেষ নাজানে, তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন দালাল আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিন্তু দালালৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হৈছিল কিছুদিন পূৰ্বে। গতিকে JMCHত এইগৰাকী বাইদেউ কোন? আজি আমি JMCH কৰ্তৃপক্ষলৈ পুনৰ প্ৰশ্ন যে তেওঁলোকে এইগৰাকী বাইদেউক বিচাৰি উলিয়াওক। আৰু আটাইতকৈ ডাঙৰ কথা, যিজন অটো চালকক ভিডিঅ'টোত দেখা পোৱা গৈছে, মৰিয়নি আৰক্ষী হওক বা যোৰহাট আৰক্ষী হওক, সেইজন অটো চালকক তেওঁলোকে বিচাৰি উলিয়াওক আৰু JMCHলৈ লৈ যাওক, বা JMCHৰ আৰক্ষীয়ে যোগাযোগ কৰক JMCHৰ পৰা কোনগৰাকী বাইদেৱে দুজন লোকক তালৈ পঠাই দিছিল বা তেওঁলোকক মৰিয়নিত পেলাই থৈ আহিবলৈ কৈছিল। আৰু আটাইতকৈ ডাঙৰ কথা, ছুপাৰিণ্টেণ্ডেণ্টে এইটো কথা কৈছে যে বিনামূলীয়াকৈ ৰোগী দুজনৰ চিকিৎসা হৈছে, আৰু এনে বহু ৰোগী আছে যিসকলক বিনামূলীয়াকৈ JMCHত চিকিৎসা কৰি থকা হৈছে। গতিকে যদি JMCH কৰ্তৃপক্ষই বিনামূলীয়াকৈ চিকিৎসা কৰিছেই, তাৰপিছত তেওঁলোক কেনেকৈ হঠাৎ অন্তৰ্ধান হ'ল, নাইকিয়া হ'ল, ৱাৰ্ডৰ পৰা কেনেকৈ ওলাই গ'ল, সেইটো এটা প্ৰশ্ন থাকিব। যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ তদন্ত কৰিছে সেইটো এটা প্ৰশ্ন থাকিব, কাৰণ 1 ডিচেম্বৰৰ পৰা যদি চাবলৈ যাওঁ, আজি 6-7 দিন পাৰ হ'ল। গতিকে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত কি কৰিছে, যোৰহাট আৰক্ষীয়ে বিচাৰি উলিয়াব লাগিব। আৰু বিশেষকৈ ইতিমধ্যে আমি সংবাদ মাধ্যমৰ জৰিয়তে আৰু যিসকল স্থানীয় লোকে তাত এই ভিডিঅ'টো কৰিছিল, সেইখিনি সময়ৰ ভিডিঅ' সংগ্ৰহ কৰি ৰাখিছিল, তেওঁলোকে ভিডিঅ'টো থৈছিল কাৰণে আজি আমি
যোৰহাট আৰক্ষী বা মৰিয়নি আৰক্ষী বা JMCS কৰ্তৃপক্ষলৈ ভিডিঅ'টো দেখুৱাইছোঁ আমাৰ সংবাদ বাতৰিৰ যোগে যিজন যুৱকে অটোখনত নমাই থৈ আহিছিল সেই যুৱকজনৰ অটো চালকজনৰ ভিডিঅ' আছে গতিকে তেখেতক সোধপোছ কৰক আৰু সমগ্ৰ ঘটনাৰ লগত JMCHৰ এনেকুৱা কোন বাইদেউ আছে কোন দালাল চক্ৰ আছে কোনে ৰোগীক হঠাৎ ৱাৰ্ডৰ পৰা উলিয়াই পৰে মৰিয়নিলৈ পঠাই দিয়ে গতিকে এনেকুৱাবোৰ ঘটনা পোহৰলৈ আহক আৰু JMCHত যাতে আমাৰ যিসকল ৰোগী আছে বা ৰোগীৰ অভিভাৱক আছে যোনসকল তাত থাকে তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে কথাটো সেইটো কাৰণ দুজন ৰোগীৰ এনেকুৱা ধৰণৰ ঘটনাই পুনৰ কালি গোটেই সমগ্ৰ দিনটোত মৰিয়নি বা যোৰহাট অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল কাৰণ JMCHৰ বিৰুদ্ধে প্ৰশ্ন আহিছিল JMCS কৰ্তৃপক্ষই স্পষ্টীকৰণ দিলে যে JMCS কৰ্তৃপক্ষই তেওঁলোকক পঠাই দিয়া নাই তেওঁলোক নিজে নিৰুদ্দেশ হৈছে কিন্তু আজি ভিডিঅ'টোত পুনৰ এগৰাকী বাইদেউৰ প্ৰসংগ আহিল গতিকে পুনৰ কৈছোঁ JMCS কাণ্ড বাইদেউ কোন এটা বিচাৰৰ দায়িত্ব যোৰহাট আৰক্ষীৰ মৰিয়নি আৰক্ষী